আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় তোমালোক সকলো ভালে আছা বা ভালে থাকা। এতিয়া তোমালোকৰ মনত প্ৰশ্ন হৈছে কাইলৈ ফলাফল তোমালোকৰ দিবনে নিদিয়ে, কাইলৈ ৰিজাল্ট হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিবনে। তো ইয়াক লৈ বহুত ভাগে আৰু ময়ো ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। বহুতে বহুত ভাগে কৈছে কাইলৈ নিদিয়ে, কিছুমানে কৈছে 21 তাৰিখে দিব। তেতিয়া কথাটো হ'ল কি, কাইলৈ দিবনে নিদিয়ে প্ৰকৃততে এইটো সঁচা নে মিছা কি হ'ব মই জনাইছোঁ তোমালোকক। ভিডিঅ'টো শেষলৈকে চোৱা, ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। তোমালোকে কমেণ্টৰ জৰিয়তে জনাবা। আৰু এইখিনিতে তোমালোকক এটা অনুৰোধ কৰিম, চেনেলটো যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিলোঁ। এতিয়া তোমালোকে এইবাৰ হওক তাৰ আগৰবাৰ হওক যদি চোৱা, তোমালোকে পৰীক্ষাৰ ফলাফল মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী তোমালোকৰ এইখিনি যদি তোমালোকে মনত ৰাখিছা, তেনেহ'লে এইবাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ চোৱা। মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমতে ক'লে 10 তাৰিখে দিয়া হ'ব বুলি, সেই 10 তাৰিখৰ দিনাখনেই দিলে। আৰু এই 10 তাৰিখৰ যিটো নটিচটো কিন্তু 2 এদিনৰ আগতে এনেদৰে দি দিয়া নাই যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 10 তাৰিখে দিব এনেকৈ। পৰীক্ষাৰ ৰিজাল্ট যিদিনাখনি দিব সেইদিনাখনি অলপ সময় আগমুহূৰ্তত তোমালোকৰ এইখিনি নটিচ ওলাইছিলে, ফলাফল দিব নিদিব মনত ৰাখিবা। যোৱাবাৰ তেনেকুৱা ধৰণৰ হৈছিলে। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া মেট্ৰিকৰ পৰীক্ষাৰ 10 তাৰিখৰ দিনটো ঘোষণা কৰিছিলে, তাৰ পিছৰ পৰ্যায়ত হায়াৰ ছেকেণ্ডেৰী কথাটো যেতিয়া নেকি আহিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে 10-15 দিনৰ ভিতৰত এনেদৰে দিয়া হ'ব, পিছতে দিয়া হ'ব হায়াৰ ছেকেণ্ডেৰী, এনেদৰে মন্তব্য কৰিলে। এতিয়া সেইটো ধাৰণালৈ বহুতে কৈ আছে যে 20 তাৰিখে দিব বুলি। আমি যদি কাইলৈ চাওঁ তেনেহ'লে 20 তাৰিখটো কোনো ধৰণৰ বন্ধ বাৰ নহয়, আৰু 20 তাৰিখত কোনো ধৰণৰ জেমেলা নাই তেনেহ'লে দিয়াক লৈ। আৰু এতিয়ালৈকে ভিডিঅ'টো তোমালোকে যেতিয়ালৈকে চাই আছে তেতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি ঘোষণা কৰা নাই। মই এইটো ভিডিঅ' প্ৰথমতে যিহেতু তোমালোকক কৈছোঁ যে 2 এদিনৰ আগত কেতিয়াও নকৰে ঘোষণা। তো এতিয়া পূৰ্ণ সম্ভাৱনা আছে তোমালোকৰ কাইলৈ ফলাফল দিয়া। তো কাইলৈ তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট দিয়া পূৰ্ণ সম্ভাৱনা আছে, তোমালোকৰ কাইলৈ দিব। আৰু এইটো কথা মনত ৰাখিবা যে তোমালোকৰ যি নটিচ 21 তাৰিখে দিব এনেদৰে এখন উলিয়াইছিলে বা এনেকুৱা, তো সেইখিনি সকলোখিনি ভুৱা হয়। কোনো ধৰণৰ অফিচিয়েলি আপডেট দিয়াই নাই এতিয়ালৈকে, আৰু তেনেদৰে ওলোৱা নাই। এতিয়া তোমালোকৰ কাইলৈ দিয়াটো, ফলাফল দিয়াটো পূৰ্ণ সম্ভাৱনা আছে, তোমালোকক কাইলৈ দিব। সেইখিনি সম্ভাৱনা আছেই, দিয়াটো নিশ্চিত প্ৰায় 100%। কাৰণ কেলৈ সেইখিনি সকলোখিনি কাম হৈ উঠিছে বুলি কৈছে ইতিমধ্যে, জনাইছে। আৰু এতিয়া এটা কথা মনত ৰাখিবা, তোমালোকৰ যদি কাইলৈ ফলাফল দিয়ে তেনেহ'লে তোমালোকে আজি ৰাতি, ভিডিঅ'টো তোমালোকে নিশ্চয় পিছবেলা সময়ত চাইছা, আজি ৰাতি নহ'লে কাইলৈ একেবাৰে সোনকালে ৰাতিপুৱা ঘোষণা কৰিব শিক্ষামন্ত্ৰী ডাঙৰীয়াই হওক, অফিচিয়েলি হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক। তোমালোকে এইখিনি কথা মনত ৰাখিবা। কাইলৈ দিয়াটো তোমালোকৰ সম্পূৰ্ণ পূৰ্ণ সম্ভাৱনা আছে তোমালোকৰ ফলাফল দিয়াক লৈ। বাকী শুভেচ্ছা থাকিল, দিব। আৰু তোমালোকে যি আশা লৈ পিনি এনেদৰে এতিয়া আগুৱাই গৈ আছে শিক্ষা দিশত, আৰু আগন্তুক সময়ত তোমালোকৰ এই যি আশা আছে সেইখিনি সপোন পূৰ হওক। বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, অতি সোনকালে ফলাফল দিবলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আৰু নতুনকৈ আহিছে যদি ভিডিঅ' প্ৰথমতে কৰোঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।